Hello guys, আজি চতুৰ্থ টপিক আমাৰ আসাম পুলিচ এসআইৰ কাৰণে আমাৰ লগে প্ৰিপাৰেচন কৰি আছো ভিডিও স্কিপ নকৰিব আপুনি কিমান পঢ়িছে নিজৰ পৰীক্ষা কৰি চাওক এবাৰ কিমান নম্বৰ পায় আপুনি এটো কমেন্টত জনাই দিব ভিডিওটো পজ কৰিব আৰু উত্তৰ দিয়াৰ চেষ্টা কৰিব কি হ'ব এসআইত জিকেৰ ভূমিকা ডাঙৰ ভূমিকা এটা গ্ৰহণ কৰিব এই কাৰণে জিকে মোস্ট ইম্পৰ্টেন্ট হয় আজিৰ টপিক হল অসমৰ বিভিন্ন গুৰুত্বপূৰ্ণ ঠাই আজিৰ প্ৰথমৰ প্ৰশ্ন কেন্দ্ৰীয় মুগা এৰি গৱেষণা কেন্দ্ৰ আসামৰ কোন জিলাত অৱস্থিত আপোনালোকে ভিডিওটো পজ কৰক আৰু উত্তৰ দিয়াৰ চেষ্টা কৰক অপচন 4টা দিয়া আছে পলম নকৰক সোনকালে কৰিম ইয়াৰ ভিতৰত বি জোৰহাট হ'ব ইয়াৰ কাৰেক্ট আনসাৰ কোৱেশ্চন নম্বৰ 2 অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত এটো সকলে জানে অপচন 4টা দিয়া আছে ইয়াৰ ভিতৰত আমাৰ ৰাইট আনসাৰ হ'ব আমাৰ জোৰহাট কোৱেশ্চন নম্বৰ 3 ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি ক'ত অৱস্থিত এটো শৰ্ট ফৰ্মত ক'ব গ'লে আইআইটি এটো আমাৰ চাৰিটা অপচন দিয়া আছে ৰাইট আনসাৰ আমাৰ গুৱাহাটী হ'ব 4 নম্বৰ কোৱেশ্চন আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত চাৰিটা অপচন দিয়া আছে আপোনালোকে ভাবি লওক ইয়াৰ ৰাইট আনসাৰ কি হ'ব আমাৰ ৰাইট আনসাৰ হ'ব অপচন নম্বৰ ডি তিতাবৰ আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত পজ কৰক আৰু উত্তৰ দিয়াৰ চেষ্টা কৰক ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন নম্বৰ এ ডিব্ৰুগড় আঞ্চলিক বিজ্ঞান কেন্দ্ৰ ক'ত অৱস্থিত চাৰিটা অপচন দিয়া আছে ইয়াৰ ভিতৰত সঠিক আনসাৰ হ'ব আমাৰ গুৱাহাটী আৰবি ভাষাৰ প্ৰশিক্ষণ মহাবিদ্যালয় ক'ত অৱস্থিত চাৰিটা অপচন দিয়া আছে ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰ হ'ব আমাৰ ৰঙিয়া অসমৰ উচ্চ ন্যায়ালয় ক'ত অৱস্থিত আমি সকলোৱে জানো আমাৰ উচ্চ ন্যায়ালয় গুৱাহাটীত অৱস্থিত উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত আমি সকলোৱে জানো যে ইয়াৰ কাৰেক্ট আনসাৰ হ'ব আমাৰ বি মালিগাঁও কোৱেশ্চন নম্বৰ 10 গৰম পানীৰ উহ অমৰ ক'ত অৱস্থিত চাৰিটা অপচন দিয়া আছে কোৱেশ্চন অপচন নম্বৰ সি নম্বৰ হাবি কাৰেক্ট আনসাৰ চলচ্চিত্ৰ ষ্টুডিও অমৰ ক'ত অৱস্থিত ইম্পৰ্টেন্ট কোৱেশ্চন হয় আমি সকলোৱে জানো এটো গুৱাহাটী চাহ গৱেষণা কেন্দ্ৰ অমৰ ক'ত অৱস্থিত ইম্পৰ্টেন্ট কোৱেশ্চন হয় যদি ইজি আছে তথাপিও এটো জোৰহাট সেন্ট্রাল ইনস্টিটিউট অফ পেট্ৰোকেমিকেল ইঞ্জিনিয়াৰিং এণ্ড টেকনলজি যদি সংক্ষেপত আমি ইয়াক কওঁ CIPET অমৰ ক'ত অৱস্থিত এইটো হ'ব আমাৰ অপচন নম্বৰ এ উত্তৰ গুৱাহাটী সফটৱেৰ টেকনলজি পাৰ্ক ক'ত অৱস্থিত সফটৱেৰ টেকনলজি পাৰ্ক আমাৰ একমাত্ৰ গুৱাহাটীত আছে 15 নম্বৰ প্ৰশ্ন অসমৰ অশ্বকান্ত মন্দিৰ ক'ত অৱস্থিত অপচন 4টাৰ ভিতৰত আপোনালোকে ভাবি লওক কি হ'ব কাৰেক্ট আনসাৰ আমাৰ উত্তৰ গুৱাহাটী বিলবেশ্বৰ দেৱালয় ক'ত অৱস্থিত চাৰিটা অপচনৰ ভিতৰত ভিডিও পাউজ কৰি উত্তৰ দিয়াৰ চেষ্টা কৰক ইয়াৰ সঠিক আনসাৰ হ'ব অপচন নম্বৰ এ নলবাৰী শিৱদৌল ক'ত অৱস্থিত শিৱদৌল আমাৰ শিৱসাগৰত অৱস্থিত শ্ৰী শ্ৰী সূৰ্য পাহাৰ মন্দিৰ ক'ত অৱস্থিত চাৰিটা অপচনৰ ভিতৰত ইয়াৰ ভিতৰত সঠিক আনসাৰ হ'ব অপচন নম্বৰ সি গোৱালপাৰাত আমাৰ শ্ৰী সূৰ্য পাহাৰ অৱস্থিত মহাভৈৰৱ মন্দিৰ অসমৰ ক'ত অৱস্থিত মহাভৈৰৱ মন্দিৰ অপচন 4টাৰ ভিতৰত আমাৰ তেজপুৰত আমাৰ মহাভৈৰৱ মন্দিৰ অৱস্থিত নেগেৰিটিং শিৱদৌল ক'ত অৱস্থিত আপোনালোকে উত্তৰ দিয়াৰ চেষ্টা কৰিব চাৰিটা অপচন দিয়া আছে ইয়াৰ ভিতৰত সঠিক আনসাৰ হ'ব আমাৰ দেৰগাঁও মদন কামদেৱ দেৱালয় ক'ত অৱস্থিত মদন কামদেৱ আমি সকলোৱে জানো এইটো আমাৰ কামৰূপত অৱস্থিত জল আৰু ভূমি ব্যৱস্থাপনা প্ৰতিষ্ঠান ক'ত অৱস্থিত অপচন 4টা দিয়া আছে ইয়াৰ ভিতৰত ৰাইট আনসাৰ হ'ব আমাৰ তেজপুৰ জল গৱেষণা আৰু ব্যৱস্থাপনা সংস্থা ক'ত অৱস্থিত আপোনালোকে চিন্তা কৰক ইয়াৰ আনসাৰ কি হ'ব ইয়াৰ ভিতৰত সঠিক আনসাৰ হ'ব আমাৰ অপচন নম্বৰ এ গুৱাহাটী আমি 24 নম্বৰ কোৱেশ্চন চাই আছো অসমৰ জাপি শিল্পৰ মুখ্য প্ৰতিষ্ঠান ক'ত অৱস্থিত আপোনালোকে চাই লওক অপচন 4টা দিয়া আছে ইয়াৰ ভিতৰত আমি ৰাইট আনসাৰ নলবাৰী আজিৰ অন্তিম প্ৰশ্ন আপোনালোকে কিমান স্কোৰ কৰিছে কমেন্টত জনাই দিব অসমৰ দৃষ্টিহীন শিক্ষাৰ্থীসকলৰ বাবে থকা পুথিভঁৰালটো ক'ত অৱস্থিত অপচন 4টা দিয়া আছে আপোনালোকে ভাবি লওক কি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ সি গুৱাহাটী আজি 25টা কোৱেশ্চন আনিলো কালি আৰু কন্টিনিউ কৰিম এই সিৰিজটো পাৰ্ট 5ত আপোনালোকে দেখা পাব আৰু 25টা কোৱেশ্চন দেখা পাব
থেংক ইউ ছ' মাছ ভিডিঅ' চোৱাৰ কাৰণে